হৰে কৃষ্ণ। তো আজি আমি এটা অতি পবিত্ৰ দিনত পূৰ্ব তিৰুপতি বালাজী মন্দিৰত আহি উপস্থিত হৈছোঁ। আজি আমাৰ গৌড়ীয় বৈষ্ণৱসকলৰ কাৰণে এইটো কি দিন? জগন্নাথ মিশ্ৰৰ উৎসৱ। গতিকে এই বালাজীৰ এটা নাম তোমালোকে জানা, সেইটো হৈছে ভেংকটেশ্বৰ। ভেংকটেশ্বৰ ভেংকটেশ্বৰ অৰ্থটো হ'ল ভেং মানে হ'ল পাপ আৰু কট মানে হ'ল যি উদ্ধাৰ কৰে, সেই অৰ্থত ভেংকটেশ্বৰ, যি আমাৰ পাপবিলাক মানে মুক্ত কৰিব পাৰে পাপৰ পৰা, সেইকাৰণে নাম দিয়া হৈছে কলিযুগত ভেংকটেশ্বৰ বুলি। আৰু এই ভেংকটেশ্বৰৰ লগত আমাৰ বালাজী কি সম্পৰ্ক এইটো ক'ব বিচাৰিছোঁ। বালাজী আৰু এটা নাম হৈছে শ্ৰীনিবাস। কিনিমা শ্ৰীনিবাস। শ্ৰী মানে হ'ল লক্ষ্মী দেৱী, নিবাস মানে যি বসতি কৰে, অৰ্থাৎ লক্ষ্মী দেৱী আহি য'ত বসতি কৰে। ইয়াতে কাহিনী এটা আছে। এবাৰ কি হ'ল, নাৰদ মুনি তেওঁতো বীণা বজাই বজাই ঘূৰি ফুৰে, আৰু তোমালোকে জানা যে নাৰদ মুনি বজাই বীণা ৰাধিকা ৰমন নামে, এইটো এটা বৰ সুন্দৰ ভজন আছে। নাৰদ মুনি বজাই বীণা ৰাধিকা ৰমন নামে। এই ৰাধিকা ৰমন মানে কৃষ্ণ বিষ্ণুৰ নাম লৈ থকাৰ কাৰণে তেওঁ মানে খুব ক্ষিপ্ৰ গতিত য'ত ত'ত যাব পাৰে, আৰু তেনেকৈ তেওঁ গোটেই ইচ্ছা কৰিলে বৈকুণ্ঠ লোক, কৈলাশ, ব্ৰহ্মলোক, মৰ্ত্যলোক চবতে মানে এক ছেকেণ্ডত ইফাল সিফাল হ'ব পাৰে। এবাৰ এনেকৈ নাৰদ মুনি ঘূৰি আছিল, গৈ পেলাই তেওঁ ব্ৰহ্মলোক পালেগৈ। ব্ৰহ্ম হৈছে তেওঁৰ পিতা আৰু তেওঁৰ কি গুৰু। তেওঁ দেখিছে ব্ৰহ্মাদেৱৰ তাত এখন খুব ডাঙৰ মিটিং চলি আছে, দেৱ দেৱতাবিলাক চব বহি আছে আৰু ব্ৰহ্মদেৱে তেওঁলোকৰ লগত মিটিং কৰি আছে। তো নাৰদ মুনি গৈ খবৰ ল'লে যে কি হৈছে। এতিয়া গম পাইছে যে ব্ৰহ্মা খুব দুখত আছে। আচলতে আমাৰ পৰম পিতা পৰমেশ্বৰ ভগৱানে গীতাত কৈছিলে যে অহম বীজপ্ৰদ পিতা, মই সকলোৰে বীজ প্ৰদানকাৰী পিতা হয়। আৰু ব্ৰহ্মাদেৱে কৈছে নাৰদক যে তোমাৰ নাৰদ আহিলা, তেওঁ কৈছে আপোনাক ইমান বিষণ্ণ কিয় লাগিছে পিতা বা গুৰুদেৱ? তেওঁ কৈছে যে মই খুব মনত দুখ পাই আছোঁ, কাৰণ এই কলিযুগৰ যিবিলাক মানুহ, তেওঁলোকে বহুত পাপত ডুবি আছে, আৰু এই পাপৰ পৰা মই তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিম। তেতিয়া নাৰদক তেওঁ দায়িত্ব দিলে যে তোমাক মই এটা দায়িত্ব দিছোঁ, তুমি গৈ কেনেকৈ এই পাপীসকলক উদ্ধাৰ কৰিব পাৰি আৰু তাৰ কাৰণে বিষ্ণুক কেনেকৈ আগমন কৰিব পাৰি, তুমি তাৰ এটা ব্যৱস্থা কৰা। তেতিয়া নাৰদে আহি পেলাই মৰ্ত্যলোকত পালেহি। নমস্যাৰণ্য নাম শুনিছা? নমস্যাৰণ্য। নমস্যাৰণ্যত মানে খুব ডাঙৰ এটা মানে যজ্ঞ চলি আছে। এই যজ্ঞটোৰ উদ্দেশ্য হ'ল যে যিজন আটাইতকৈ পৰম ঈশ্বৰ, সেইজনকেই নমাই অনা হ'ব আৰু আনি পেলাই পাপবোৰ মোচন কৰা হ'ব। নমস্যাৰণ্যত সেইদৰে সকলো কেইবা ধৰণৰ বহুত ধৰণৰ সম্প্ৰদায়ৰ মানুহ গোট খাইছে। কোনোবাই কৈছে শিৱ ডাঙৰ, শিৱক মাতিব লাগিব। কোনোবাই কৈছে নহয় বিষ্ণু ডাঙৰ, বিষ্ণুক মাতিব লাগিব। কোনোবাই কৈছে নহয় কালী ডাঙৰ, কালীক মাতিব লাগে, দুৰ্গাক মাতিব লাগে, এনে বিভিন্ন ধৰণৰ সম্প্ৰদায়। তেতিয়া নাৰদ মুনিয়ে দেখিছে বহুত তেওঁলোকৰ এটা একতালৈ আহিব পৰা নাই। তেতিয়া শুকমুনি আছিল তাতে। এতিয়া শুকমুনিয়ে ক'লে যে এইটো এটা কাম কৰা হওক, যে আমি কোনজননো আটাইতকৈ ডাঙৰ, ব্ৰহ্মা ডাঙৰ নে বিষ্ণু ডাঙৰ নে শিৱ ডাঙৰ, তাৰ এটা পৰীক্ষা কৰিব লাগিব, আৰু এই পৰীক্ষাটোৰ দায়িত্ব কোনে ল'ব। তাত যিমানবিলাক ডাঙৰ ডাঙৰ মুনি আছিলে, ইমান ডাঙৰ পৰীক্ষা আমি ল'ব নোৱাৰোঁ। ব্ৰহ্মাৰ পৰীক্ষা ল'ব লাগিব, বিষ্ণুৰ পৰীক্ষা ল'ব লাগিব, আৰু কোন শিৱৰ পৰীক্ষা ল'ব লাগিব। যে কোনোজনেই কম নহয়, ত্ৰিমূৰ্তি ত্ৰিদেৱ, যে আমি এই পাপত ডুবিব নোৱাৰোঁ, কাৰণ একদম জুইত হাত ভৰোৱা নিচিনা পৰীক্ষা। লোহা এডোখৰ গৰম কৰি কোনোবা যি হাত থ'বলৈ কয়, যিমান পৰীক্ষাটো টান হ'ব, ইমান টান পৰীক্ষা আমি দিব নোৱাৰোঁ। তেতিয়া সকলোৱে ঠিক কৰিলে যে ব্ৰহ্মাৰ পুত্ৰ ভৃগুমণিক এই পৰীক্ষাটোৰ বাবে পঠিওৱা হওক। ভৃগুমণি প্ৰথমতে ইচ্ছা কৰা নাছিল, পাছত ভৃগুমণিয়ে এইটো কথা দায়িত্ব ল'লে। সেইদৰে ভৃগুমণি প্ৰথমতে গ'ল কাৰ ওচৰলৈ? ব্ৰহ্মাৰ ওচৰত গ'ল। ব্ৰহ্মাৰ ওচৰত গৈ ক'লেগৈ যে পৰীক্ষা ল'ব কোন আটাইতকৈ ডাঙৰ। পৰীক্ষাটো তেওঁ নিজৰ মতে ল'ব। গতিকে তেওঁক মানে ব্ৰহ্মাক কোনো খবৰ নিদিয়াকৈ ভিতৰত সোমাই গৈছে। ব্ৰহ্মাই দেখিছে প্ৰণাম কৰা নাই। আমি যেনেকৈ বৈষ্ণৱক দেখিলে বাঞ্ছা কল্প গাওঁ, প্ৰণাম নকৰি চিধাই সোমাই গৈছে যে ব্ৰহ্মাদেৱ কি খবৰ। ব্ৰহ্মা অতিষ্ঠ হৈছে যে তুমি মোৰ পুত্ৰ আৰু ইমান বেয়া ব্যৱহাৰ তোমাৰ, তুমি অন্ততঃ কৈ সোমাব লাগে, প্ৰণাম কৰিব লাগে। নাই, তোমাক মই মানে ভাল পোৱা নাই, তোমাৰ এইটো আচৰণ একদম বেয়া, তুমি ওলাই যোৱা, তুমি মোৰ শিষ্যৰ বাবে উপযুক্তই নহয়, পুত্ৰ হিচাপে উপযুক্ত নহয়। তেতিয়া বুজিলে যে ব্ৰহ্মা ডাঙৰ নহয়, এই সাধাৰণ কথা এটা সহ্য কৰিব নোৱাৰে। শিৱৰ ওচৰত গ'ল, কৈলাশ।
শিৱটো তেওঁৰ ভাতৃ গৈ শিৱক কৈছে ইছ ৰাম তোমাৰ এইবিলাক গোটেই জটা তটা ধৰি গোটেই মুখে চুৰে হেৰি লগাই বহি আছা শিৱই কৈছে তুমি এজন মোৰ সমকক্ষ মানুহজন হৈ পেলাই মোক এনেকৈ অপমান কৰিছা গতিকে তোমাক এই ত্ৰিশূল লৈ মানে মাৰিব গৈছে কাক ভৃগুমণি এই ভৃগুমণি মানে পাৰ্বতীয়ে কৈছে যে এইটোতো হত্যা হ'ব ৰামন হত্যা হ'ব তুমি নকৰিবা যে তুমি ওলাই যোৱা কৈলাশৰ পৰা যে হেৰিও ঠিক নহয় শিৱও ডাঙৰ নহয় এবাৰ বিষ্ণুৰ পৰীক্ষা লোৱা হওক বিষ্ণুক গৈ তেওঁলোকে মাত দিয়া নাই গৈ চিধাই গৈ বিষ্ণুক এটা লক্ষীদেৱী আৰু বিষ্ণু বহি আছিল তাত এটা লাফ মাৰি দিলে বিষ্ণুক গৈ বুকুত তেতিয়া বিষ্ণুৱে ক'লে আপুনি যে আহিছেতো মই গম পোৱা নাই হা ভৃগুমণিক ক'লে যে এইটো বৰ বেয়া কথা হৈ গ'ল আপোনাক মই শুশ্ৰূষা কৰিব নোৱাৰিলোঁ আৰু আপুনি মোৰ এই কঠিন হৃদয়খনত লঠিয়াই দি ভৰিখনত বহুত দুখ পাইছে কিন্তু ভৰিখনত খুব মানে মালিচ দিব ধৰিছে তেতিয়া ভৃগুমণি খুব দুখ পালে যে ৰাম এওঁতো আটাইতকৈ মানে ডাঙৰ হয়েই আৰু মোৰ এটা ডাঙৰ অপৰাধ হ'ল এইবুলি তেওঁ দৌৰ মাৰি আহি পেলাই মুনিবিলাকক ক'লে যে এইবিলাক বাদ দিয়া তোমালোকে এতিয়া বিষ্ণুৰ পূজা কৰা বিষ্ণুৱেই সটাইতকৈ হৈছে ডাঙৰ আমাৰ দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ পৰমেশ্বৰ ভগৱান তেওঁৱেই যে তেওঁৰ পৰীক্ষা তেওঁকে আনি পেলাই এটা পূজা কৰি ইয়ালৈ আনিলেই এই পাপবোৰ বিমোচন হ'ব ইতিমধ্যে লক্ষ্মী দেৱী আহি পেলাই মানে বিষ্ণুক কৈছে যে তোমাৰ বুকুতে লঠিয়াই দিলে তো মই ভাল পোৱা নাই মোৰ স্বামীৰ অপমান হ'ল গতিকে এইটো মই একেবাৰে সহ্য নকৰোঁ বিষ্ণুৱে কৈছে নাই এইটো একো নাই তেওঁতো অতিথি ব্ৰাহ্মণ হয় মইতো গোপ ব্ৰাহ্মণৰ হিতাই আছোঁ ব্ৰাহ্মণৰ হিতৰ কাৰণে মোৰ জন্ম মই আছোঁ গতিকে তেতিয়া লক্ষ্মীদেৱীয়ে ক'লে তুমি সহ্য কৰিব পাৰা মই কিন্তু এইটো সহ্য কৰিব পৰা নাই আৰু মোৰ চকুৰ আগত মোৰ স্বামীৰ অপমান হ'ল গতিকে মই আৰু ইয়াত নাথাকোঁ মই মৰ্তলোকত গৈ এনেকুৱা তপস্যা কৰিম যে যি তপস্যাৰ ফলত মানে এই মোৰ যিটো পাপ লাগিলে তোমাৰ অপমান কৰাৰ পাপটো মোচন হ'ব এইবুলি তেওঁ মৰ্তলোকত আহিলে আৰু মৰ্তলোকত আহি পেলাই ইয়াতে এডোখৰ জাগা আছে মহাৰাষ্ট্ৰত নামটো হৈছে কলাহপুৰ এই কলাপুৰী চেণ্ডেল পাই নহয় কলাহপুৰ এই কলাপুৰত গৈ তেওঁ কি কৰিছে একদম বিৰাট ঘোৰ তপস্যা কৰিছে যে মোৰ এইটো অপমান হৈছে মোৰ স্বামীৰ ইয়াৰ মই হেৰি বিচাৰিছোঁ ইতিমধ্যে বিষ্ণুৰ লোকত বিষ্ণু অকলশৰীয়া হৈ গ'ল লক্ষীদেৱী গুচি আহিছে গতিকে বিষ্ণুৱে ক'লে যে এইটোতো ঠিক হোৱা নাই তেওঁৰ অবিহনেতো মোৰ গোটেই শূন্য হৈ গ'ল বিষ্ণু কৰিলে ধৰাতললৈ নামি আহিলে নাৰদ মুনিয়ে এইটো ব্যৱস্থা কৰি দিলে আহি বিচাৰি ফুৰিছে লক্ষীদেৱী ক'ত আৰু লক্ষীদেৱী ইতিমধ্যে কলাহপুৰত আছিলে গতিকে শ্ৰী মানে লক্ষী আৰু শ্ৰী যিহেতু বিষ্ণুৰ হৃদয়ত নিবাস কৰে সেইকাৰণে ভেংকটেশ্বৰৰ তাৰ নাম হ'ল শ্ৰীনিবাস আৰু ইয়াৰ পাছত তেনেকৈ লক্ষীদেৱী নামি আহিলে ইয়ালৈ আৰু কোন নামি আহিলে বিষ্ণু নামি আহিলে আৰু বিষ্ণু নামি আহি এই বালাজীৰ ৰূপে মানে এই মৰ্তলোকত বিৰাজ কৰিছে ইয়াৰ পাছত আৰু কাহিনী আছে কেতিয়াবা সময় পালে ক'ম আজি চমুকৈ ক'লোঁ মানে কেনেকৈ বালাজী বা ভেংকটেশ্বৰ শ্ৰীনিবাস এই মৰ্তলোকত আহি পেলাই বিৰাজ কৰিছে হৰে কৃষ্ণ